নমস্কাৰ আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম বিশ্ব ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো বহুতে কৈছিল যে এখন প্ৰাইভেট কলেজ কম খৰচতে হোৱা দিব লাগে। তো তেওঁলোকৰ মাজলৈ এখন প্ৰাইভেট কলেজ লৈ আহিছোঁ, যিখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয় আৰু লগতে INC ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভাৰ। তো আমি কলেজখন পূৰা এক্সপ্ল'ৰ কৰিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গুৱাহাটীৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিং। তো বহুতে নাৰ্ছিং পঢ়াটো এটা জীৱনৰ লক্ষ্য। তো আপোনালোকৰ লক্ষ্য পূৰ কৰিবলৈ অতি কম খৰচতে লৈ আহিছোঁ ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিং। তো এইখনে কলেজ হয়। তো ইয়াৰে দুটা ব্ৰাঞ্চ আছে, এইটো সোণাপুৰৰ ব্ৰাঞ্চটো হয়। তো আপোনালোকক সকলোবিলাক ডিটেইলছ বা ইয়াতে সকলোবিলাক দেখাই দিম। BSc নাৰ্ছিং, BSc পোষ্ট বেচিক বা GNM পাঠ্যক্ৰমত ইতিমধ্যে ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিঙত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰতিষ্ঠানখনে আপোনাক দিব শিক্ষাৰ লগতে এক সুন্দৰ শৃংখলিত পৰিৱেশ, হোষ্টেলৰ সুবিধা আৰু ব্যক্তিগত গাইডেন্সৰ সুবিধা। তো ইতিমধ্যে ইয়াতে 2025-26 ছিজনৰ কাৰণে BSc নাৰ্ছিং, GNM নাৰ্ছিঙৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয় আৰু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ কলেজ হয়। তো এই কলেজখনত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। মানে আপোনালোকে যিটো কৰ্চত ল'ব খোজে, GNM ল'ব খুজিলে GNM ল'ব পাৰিব, পোষ্ট বেচিক ল'লে পোষ্ট বেচিক ল'ব পাৰিব। তো SSC UHSৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো এইটো কম্পিউটাৰ লেব হয়। তো ইয়াতে চাব পাৰে, এইবিলাক কম্পিউটাৰ ইয়াতে আছে। কলেজখনত এডমিশ্যন লোৱাৰ আগতে আপোনালোকে কলেজখন চাই লোৱাটো প্ৰয়োজন। তো বহুতে কলেজত যাব নোৱাৰিব পাৰে, সেইকাৰণে আমি ভিডিঅ'বিলাক লৈ আহিছোঁ। তো এইটো লাইব্ৰেৰী হয়, ইয়াতে আপোনালোকে কিতাপবিলাক পাই যাব। তো কিতাপবিলাক আপোনালোকে ইয়াৰ পৰাই লৈ ল'ব পাৰিব। আপোনালোকক কলেজখনৰ সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ দেখাই দিছোঁ। আপোনালোকে অনলাইন অফলাইন দুয়োটাই এডমিশ্যন ল'ব পাৰিব। তো ডিছপ্লেত নাম্বাৰ দিয়া আছে, নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে এডমিশ্যনটো হৈ যাব। এইটো কলেজত থকা লেবটো হয়। তো ইয়াতো কলেজতে প্ৰেক্টিকেল কৰা হয়। এইবিলাক আপোনালোকে বেড চাব পাইছে। তো ইয়াতে বিচনাবিলাক আছে। তো ইয়াতে পূৰা উন্নত মানৰ ইয়াতে প্ৰেক্টিকেল কৰা হয়, আপোনালোকে চাব পাৰে। হয়, এইবিলাক আছে হাই। তো ইয়াতে পালছ চাইটছ এখান এইবিলাক বুজোৱা আছে। তো এইফালে আপোনালোকে চাব পাৰে ইয়াতে। আৰু ইয়াতে আপোনালোকক গভাৰ্ণমেণ্ট হস্পিটেলতো প্ৰেক্টিকেল কৰা হয়, লাইক গুৱাহাটী মেট্ৰ' হস্পিটেল, তাৰপিছত GMC আৰু সোণাপুৰত ডিষ্ট্ৰিক্ট হস্পিটেল বা ডিষ্ট্ৰিক্ট হস্পিটেল সোণাপুৰ, তাতো কৰোৱা হয়। তো এইটো লেব আৰু লেব আছে বহুত কেইটা। তো ফিজ ষ্ট্ৰাকচাৰখিনিৰ কথা কৈ দিওঁ। এই কলেজখন অসমৰ সকলোতকৈ লোৱেষ্ট বা কম খৰচৰ বেষ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়। সেই ভিডিঅ'টোত আমি BSc নাৰ্ছিঙৰে ফিজ ষ্ট্ৰাকচাৰটো আলোচনা কৰিম। বাকী GNM পোষ্ট বেচিকৰ কাৰণে ডিছপ্লেত দিয়া নম্বৰত কণ্টেক্ট কৰিব। ফিজ ষ্ট্ৰাকচাৰটো হৈছে আপোনালোকে উইথ হোষ্টেল আৰু হোষ্টেল নোহোৱা দুয়োটাৰ যোনগুণত ল'ব পাৰিব। যদি আপোনালোকে হোষ্টেল লয় পাৰ ছেমিষ্টাৰ 1 লাখ টকাকৈ হ'ব। মানে হোষ্টেলত থকা খোৱা, তাৰপিছত কলেজ ফিজ, লাইব্ৰেৰী ফিজ, টিউশ্যন ফিজ, সকলোবিলাক ট্ৰেন্সপৰ্টেশ্যন, বাছৰ ভাড়া, সকলোবিলাক মিলাই কিনে 1 লাখ টকা। আৰু উইথাউট হোষ্টেল আপোনালোকে দিব লাগিব 70,000 টকা ফাৰ্ষ্ট ছেমিষ্টাৰত বা ছেমিষ্টাৰ ৱাইজ। তো পাৰ ছেমিষ্টাৰ হোষ্টেল মিলে 1 লাখ টকা। তো আমি এই কলেজখনৰ ওপৰত ৰিচাৰ্চ কৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো এই কলেজখনত এডমিশ্যন ল'ব খুজিলে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। গুৱাহাটীৰ সকলোবিলাক কলেজৰ তুলনাত এই কলেজখনৰ ফিজ ষ্ট্ৰাকচাৰটো সকলোতকৈ কম। ইয়াতে আপোনালোকে উন্নত মানৰ শিক্ষা, প্ৰেক্টিকেল নলেজ, তাৰপিছত লাইব্ৰেৰী, কম্পিউটাৰ স্কিল বা কমিউনিকেশ্যন স্কিল, টিচাৰ্ছ সকলোবিলাক উন্নত মানৰ পাব। তো লেববিলাকো উন্নত মানৰ। তো অপেক্ষা কিহৰ কাৰণে? এতিয়াই কল কৰক আৰু আপোনালোকৰ চিট কৰি লওক। তো চিট কেপাচিটি বেছি নাই, তো চিটবিলাক সোনকালে ফুল হৈ আছে। তো চিটবিলাক আপোনালোকে লৈ লওক। এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো কিবা নতুন আপডেট আহিলে আমি নিশ্চয় জনাম। তো আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপতো জনাই ল'ব। ধন্যবাদ।